শক্তিমন্ত্ৰীগৰাকী তেওঁ কৈছে যে মিটাৰটো হেনো সেন্সিটিভ। গতিকে তেওঁলৈ আমাৰ প্ৰথম প্ৰশ্ন যে সেই সেন্সিটিভিটি, সেই সংবেদনশীলতা ডাঙৰ ডাঙৰ চৰকাৰী অফিচবিলাকত কিয় নাই? আটাইতকৈ যদি কাৰেণ্ট বেছি মিছ ইউজ হয় তেতিয়াহ'লে চৰকাৰী কাৰ্যালয়ত, আমি সকলোৱে জানো চৰকাৰী কাৰ্যালয়ত দিন দুপৰটো লাইট জ্বলি থাকে, ফেন চলি থাকে, কাৰণ তেওঁলোকৰ পকেটৰ পইচাই বিল নিদিয়ে। সেইকাৰণে চৰকাৰী অফিচত বিদ্যুতৰ মিছ ইউজ হয়। তাত কিয় তেওঁলোকে স্মাৰ্ট মিটাৰ নলগায়? তাত তেওঁলোকৰ কিয় সংবেদনশীলতা নাই? তাত সেই সেন্সিটিভ মিটাৰটো ক'ত যায়? ডাঙৰ ডাঙৰ যে বাগানবিলাকে চিটিপিটি বেয়া বোৱা বুলি কৈ ডাইৰেক্ট বাইপাছ কৰি যে ইঞ্জিনিয়াৰ পকেটত যে ঘুচ দি পেলানি লাখ লাখ টকা যে বিল ফাঁকি দি আছে, তাত তেওঁলোকৰ সেন্সিটিভিটি ক'ত যায়? তাত তেওঁলোকৰ সংবেদনশীলতা ক'ত যায়? তাত কিয় তেওঁলোকে স্মাৰ্ট মিটাৰ নলগায়? ডাঙৰ ডাঙৰ হাই ভেলু কমাৰ্চিয়েল য'ত 2023 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত লগাই শেষ কৰিবলৈ কৈছিলে, ইয়াৰ দাদাগিৰি দেখুওৱা সাধাৰণ মানুহৰ ইঞ্জিনিয়াৰে আমাক হোৱাইট পেপাৰ দিব পাৰিবনে? শ্বেতপত্ৰ দিব পাৰিবনে? গোলাঘাটত চব বাগানত লগালো বুলি, সব ইণ্ডাষ্ট্ৰীত লগালো বুলি দিব পাৰিবনে? সব চৰকাৰী অফিচত লগাব পাৰিলে বুলি দিব পাৰিবনে? তোমালোকে নিজৰ অফিচত নলগাবা আৰু সাধাৰণ 200 টকা 300 টকা 500 টকা বিল অহা কোনোমতে হাজিৰা কৰি চলা মানুহবিলাকৰ মূৰত মানে মাখিৰ মূৰৰ মানে ঘিউ মানে হুহি খোৱা নিচিনাকৈ এই সাধাৰণ মানুহবিলাকৰ 200 টকা 300 টকা বিল অহা মানুহবিলাকৰ ঘৰত তেওঁলোকৰ সেন্সিটিভিটি আহি যায়। গতিকে আমি তেওঁক কৈছোঁ, তেওঁ যে এই যে মানে জড় পদাৰ্থটোত মিটাৰটোত যে সেন্সিটিভিটি বিচাৰি পায়, তেওঁলোকৰ এই সেন্সিটিভিটি সেইখিনিত ক'ত যায়? তেওঁ নিজে কিয় সেন্সিটিভ নহয়? ইমান মানুহে ৰাজপথত আন্দোলন কৰিছে, তেওঁ সেই সেন্সিটিভিটি ক'ত যায়? তেওঁ কিয় সেন্সিটিভ নহয়? আমাক যে সেন্সিটিভিটি শিকাব আহিছে, তেওঁ সুধিছোঁ আপুনি নিজেই সেন্সিটিভ হওক প্ৰথম। আমাৰ সেইটোৱে বিড়ম্বনা, স্মাৰ্ট মিটাৰটো সেন্সিটিভ আৰু আমাৰ শক্তিমন্ত্ৰীগৰাকী হৈছে ইনসেন্সিটিভ। সেইটো আমাৰ আটাইতকৈ ডাঙৰ বিড়ম্বনা। গতিকে তেওঁ আমাক নীতি শিক্ষা দিব নালাগে। আমাৰ মূল প্ৰশ্ন হৈছিলে যে আজি আমাৰ APDCL গোলাঘাটত সুধিবলগীয়া প্ৰশ্নটো হৈছে, ইয়াতে গোটেই অফিচাৰবিলাকক খাৰা কৰি আমি কৈছিলোঁ যে আপোনালোকে কোনো বিধিবদ্ধ প্ৰক্ৰিয়া নোহোৱাকৈ, কোনো ধৰণৰ SOP নমনাকৈ, কোনো ধৰণৰ মিটাৰ বদলীকৰণৰ প্ৰমাণ পত্ৰ নোপোৰোৱাকৈ, কোনো ধৰণৰ অথৰাইজ নোহোৱাকৈ কিছুমান মানুহক পঠিয়াই আমাৰ পুৰণি মিটাৰটো, আমি কিনি লোৱা মিটাৰটো আমাৰ ঘৰৰ পৰা খুলি আনিলে। সেই মিটাৰটো খুলি কিয় আনিলে তাৰ আমাৰ উত্তৰ দিব লাগে। সেই উত্তৰটো তেওঁলোকে নিদিয়ে। তেওঁলোকে ভুলটো কৰাটো ক্ৰিয়াটোৰ তেওঁলোকৰ উত্তৰ নাই, প্ৰতিক্ৰিয়াটো তেওঁলোকৰ ফাইন। যিবিলাক মিটাৰ আমাৰ ঘৰত থৈ আহিছিলে, নতুন মিটাৰ আমাৰ পুৰণাটো চুৰ কৰি, সেই মিটাৰটো ৰাজহুৱাকৈ আপোনালোকৰ সন্মুখত আমি ইয়াত দি থৈ গৈছিলোঁ। তেতিয়া তেওঁলোকে মুখত চেল'টেপ মাৰি বহি আছিলে। আৰু এতিয়া মানুহ চাই দুৰ্বল মানুহ চাই তেওঁলোকে কয় তোমালোকে পেনাল্টি দিব লাগিব। কিহৰ পেনাল্টি? তোমালোকে আমাৰ মিটাৰ কিয় চুৰ কৰি আনিছিলা? আমাৰ ডিজিটেল মিটাৰ ক'ত গ'ল? কোনখন আইনত কোনটো ৰুলছত লিখা আছে ডিজিটেল মিটাৰ সলনি স্মাৰ্ট মিটাৰ? আমাৰ মিটাৰটো ক'ত গ'ল? আমাৰ মিটাৰ কি হ'ল? কাক সুধি তোমালোকে এই মিটাৰ লগাইছিলা?